হাই গাইজ, আজি ওলাইছোঁ যাবৰ কাৰণে ব্ৰহ্মপুত্ৰ পাৰলৈ। ইমান গৰম, সেইকাৰণে ভাবিছোঁ অলপমান ব্ৰহ্মপুত্ৰ পাৰৰ পৰা আহোঁ। অলপ দূৰ টমটম আৰু অলপ দূৰ খোজকাঢ়ি গৈ পালোঁগৈ আমি ব্ৰহ্মপুত্ৰ পাৰ। ব্ৰহ্মপুত্ৰ পাৰত মানে দেখি কিনে মোৰ একদম মুখৰ পৰা ওলাইছে ৱাও বুলি। ইমান এটা ধুনীয়া পৰিৱেশ, ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি আছিলে, তাতে নৈখন বৈ আছে আৰু সূৰ্যটো অস্ত গৈছে। ইমান যে ধুনীয়া লাগিছিলে পৰিৱেশটো, আপোনালোকেও চাওকচোন। তাত অলপমান দেৰি থাকিলোঁ, অলপ খোজকাঢ়িলোঁ, ঠাণ্ডা ঠাণ্ডা বতাহ খালোঁ। অলপমান টাউনৰ পৰা হাই হুলস্থুলৰ অলপ দূৰত এটা শান্তি পৰিৱেশ, বহুত ভাল লাগিলে। তাৰপিছতে ৰাতি হোৱাৰ পাছত ঘৰলৈ গুচি আহিলোঁ। আহোঁতে আলু চপ লৈ আহিলোঁ, চিকেন চপ লৈ আহিলোঁ চাহৰ লগত খাবলৈ। আৰু আজিৰ ভিডিঅ'টো ইমানেই। মোৰ ভিডিঅ' চাই যদি ভাল পায় তেনে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ।